টেট সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো প্ৰাৰ্থীকে এইবাৰ চিটেট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰথমবাৰৰ বাবে হাইলাকান্দি ভিজিট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতে কৈছে যে যিহেতু অসম টেট 2 বছৰৰ কাৰণে অনুষ্ঠিত নহয়, তেনে ক্ষেত্ৰত প্ৰাৰ্থীসকলে এতিয়াৰ পৰা চিটেট দিব পাৰিব। যিহেতু ইতিমধ্যে বহু প্ৰাৰ্থীয়ে কিন্তু b.Ed d.el.ed কৰি অপেক্ষা কৰি আছে যে পৰৱৰ্তী কেতিয়া দিব অসম টেট। আৰু ইয়াৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইসকল প্ৰাৰ্থীক চিটেট দিবলৈ আহ্বান কৰিছে। তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্য আছে আমাৰ হাতত। প্ৰথমে আপোনালোকে তেখেতৰ মন্তব্য শুনক। আজি হাইলাকান্দিত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মই প্ৰথম আহিছোঁ। হাইলাকান্দিৰ আৰু লালাৰ পানী যোগানৰ ব্যৱস্থা, হাইলাকান্দিৰ ৰাস্তা ঘাটৰ বাবে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ বাবে, ষ্টেডিয়ামৰ বাবে মই বহুখিনি নতুন আঁচনি ইয়াত ঘোষণা কৰিছোঁ আৰু আপোনালোকৰ শুভেচ্ছাত আমি এই গোটেই কামবিলাক সুন্দৰ কৰি কৰিম, সেই প্ৰতিশ্ৰুতি আপোনালোকক আমি দিছোঁ। ঠিক আছে, হবে। ডিলিমিটেশ্যনৰ প্ৰভাৱ এটাই কি এখন হাইলাকান্দিতে 2টা চিটেই বিজেপি জিতবে। 15 তাৰিখে ডিক্লেয়াৰ দিছোঁ, আস্তে আস্তে হবে। ভাতটো বনাইতেতো কিছু সময় লাগে না। ঠিক আছে।